আমাৰ লগত সংগবিন্দু একেলগে আহি আছে চাহ হৈছিল এই দিগেশ্বৰী মন্দিৰ আহি আছো খোজ কাঢ়িব পাৰাই দৰ্শনৰ কাৰণে দিগেশ্বৰী মন্দিৰৰ প্ৰথম গেটতে মাৰ্কণ্ডমুনিয়ে সাধনা কৰিছিল মহামায়া দুৰ্গা। সেই সাধনাত দেৱী দুৰ্গা আহি মানে খাৰা হৈ মাৰ্কণ্ডমুনিক ইয়াতে অমৰত্ব বৰ দিছিল। অমৰত্ব বৰ লৈ মাৰ্কেন্দ্ৰই আজিও তাৰমানে মৰা নাই। মাৰ্কেন্দ্ৰ পুৰাণ ৰচনা ইয়াত হৈছিল আৰু এই পাহাৰৰ নাম হ'ল টিকাচল পাহাৰ। টিকাচল পাহাৰ আৰু সেই সময়ত দেৱী দুৰ্গাৰ বাহন আছিলে বাঘ, সেইকাৰণে এটা নাম হ'ল দেৱী বাঘেশ্বৰী। আৰু সেই বাঘ মানে ইয়াত আহে। আগত কিন্তু মোৰ দেউতাৰ দিনত সোমাইছিল ঘৰত। মোৰ দিনত এই ৰভাঘৰত এই মোৰ দুৱাৰ মুখত তোমাৰ ইয়াত গোটেই পূজা হয়। দুৰ্গা পূজা, গণেশ পূজা, শিৱৰাত্ৰি, মনসা পূজা, গোটেই পূজা হয়। আৰু ব্যক্তিগত পূজাও হয় ইয়াত। কোনোবাই ব্যক্তিগত পূজাও ইয়াত বহুত দিয়ে। কোনোবাই চণ্ডী দিয়ে, কোনোবাই মনসা দিয়ে, কোনোবাই বিষ্ণু দিয়ে, কোনোবাই শিৱ দিয়ে, কোনোবাই কালী দিয়ে, কোনোবাই দুৰ্গাৰ দিয়ে। ব্যক্তিগত পূজা বহুত হয়।